প্ৰথম কুৱেশ্যনটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা ছবিখনৰ নাম কি? অপশ্যন এ হৈছে ইন্দ্ৰমালতী, অপশ্যন বি হৈছে মাউত বন্ধুৰে, অপশ্যন চি দিছে শকুন্তলা, অপশ্যন ডি দিছে এৰা বাটৰ সুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, এৰা বাটৰ সুৰ। ছেকেণ্ড কুৱেশ্যন, পৰম্পৰাগত ম'হ যুঁজ কম্বালা কোনখন ৰাজ্যৰ লগত জড়িত? অপশ্যন এ হৈছে অন্ধ্ৰপ্ৰদেশ, অপশ্যন বি হৈছে তামিলনাডু, অপশ্যন চি হৈছে কৰ্ণাটক, অপশ্যন ডি হৈছে কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, কৰ্ণাটক। কুৱেশ্যন নম্বৰ 3, ঐনিতম দলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত? অপশ্যন এ হৈছে আহোম, অপশ্যন বি দিছে বড়ো, অপশ্যন চি দিছে তিৱা, অপশ্যন ডি দিছে মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মিচিং সম্প্ৰদায়ৰ লগত জড়িত। ইয়াৰ পাছৰ প্ৰশ্নটো দিছে তলৰ কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে? অপশ্যন এ দিছে নাবাৰ্ড, অপশ্যন বি দিছে HIDBI, অপশ্যন চি দিছে RBI, অপশ্যন ডি দিছে SEBI। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, RBI। ইয়াৰ পাছৰ প্ৰশ্নটো দিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 8 ফেব্ৰুৱাৰী, 8 মাৰ্চ, 3 মাৰ্চ, 21 জুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো দিছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? অপশ্যন এ দিছে কলকাতা, অপশ্যন বি দিছে মুম্বাই, অপশ্যন চি দিছে পুনে, অপশ্যন ডি দিছে দেহৰাদুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, পুনে। থেংক ইউ।